গাইজ কি খবৰ সকলোৱে নিশ্চয় ভালে চাগে আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছো আপোনালোকৰ কিছুমান কমেন্টৰ আনসাৰ কৰিব কাৰণে আৰু বহুতে সুধি আছে মোক মই কিমান কি বস্তু লৈছো দেখাব লাগে ৰেজিন আৰ্ট কৰিবৰ কাৰণে কি বস্তু দৰকাৰ কি বস্তুৰ প্ৰয়োজন হয় তাক ক'বৰ কাৰণে আৰু কৈ আছে কোপা লৈছা কি হেবুটো মই ভিডিঅ' বিলাকত কৈছোৱে তথাপিও বোলো আপোনালোকক এটা বেলেগকৈ ভিডিঅ' বনাই দিও আৰু তাকে আৰু এখন নতুন ফ্ৰেম বনাব লৈছো এখন চাৰিচুকীয়া টাইপৰ এটা ফ্ৰেম আছে মোৰ নতুন ফ্ৰেম এটা হেতু ফ্ৰেমত একেবাৰে বনোৱা হোৱাই নাই আৰু তাকে বোলো আজি বনাও আৰু আজি প্ৰথম ঢালিমহে মানে প্ৰথম কোটটো আজি ঢালিম তো ফাইনেল ৰিজাল্টটো আপোনালোকক দেখাব নোৱাৰিম এইটো ভিডিঅ'ত কাৰণ আজি মানে এইটো ভিডিঅ' মই দিয়ে দিম বুলি ভাবিছো হেতু কাৰণে আপোনালোকে চাই যাব আৰু ফাইনেল ৰিজাল্টটো বেলেগ এটা ভিডিঅ'তে মই দিব পাৰিম তো আজি প্ৰথম কি কৰিম তাকে দেখাম আৰু লগতে মোৰ যোনসকল নতুনকৈ মোৰ ভিডিঅ' চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি যাব তেতিয়া মই আহিবলগীয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিবৰ কাৰণে বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু লগতে আপোনালোকে লাইক সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকলৈ একদম তাৰমানে মনৰ পৰা এটা ৰিকুৱেষ্ট আপোনালোকে লাইক সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তাকে ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে বলকচোন যাওঁ মই এতিয়া প্ৰথম যাম লগৰ এজনী ঘৰৰ লগৰজনীয়ে মাতি আছে চাহ খাবৰ কাৰণে মাতিছে আৰু তাই বোলে বনাইছে মণিপুৰী চিঞ্জু আৰু আমাৰ কেজনীমান লগৰ আছে সেই লগৰ কেজনীয়ে বনাব তাকে আপোনালোককো দেখুৱাও চিঞ্জুনো কেনেকুৱা খাইনো কেনেকুৱা লাগে আৰু তাকে বলকচোন যাওঁ প্ৰথমতে চাহ খাই আহোঁ তাৰ পিছত ফটো ফ্ৰেম বনাম আৰু লগতে আপোনালোকৰ কোৱেশ্যনবিলাকৰ আনসাৰ কৰিম তো বলক যাওঁ নামটো কি চিঞ্জু আজি আমি মণিপুৰী চিঞ্জু বনালো দে মণিপুৰী চিঞ্জু আমি অসমীয়া হয় ভাল পাওঁ খাই ঐ মৌচুমীয়ে ভাতৰ লগত খাব নোৱাৰিব জানো ভাতৰ লগত খাব পাৰি আজি কয় এনে বহুতে কম যায় চব্জি এটা বনাবি একদিন মোক ৰুজিতাই কি দিছিল ৰুজিতাই দিছিল অমিতাও নাই অমিতা বন্ধাকবি পিঁয়াজৰ মেন মণিপুৰী আৰু কেইটা ভাগ কৰিলো আমি ঐ বৰ্ণালী মুটো একদম পানী পুৰি বাকি দিছে নেকি তো প্ৰথম যেতিয়া মই ৰেজিনৰ বিষয়ে গম পালোঁ মই ভিডিঅ'তে গম পাইছিলোঁ আৰু তাৰপিছত মই অনলাইন অৰ্ডাৰ কৰিলোঁ প্ৰথম ৰেজিন আৰ্ট বুলি চাৰ্চ কৰি দিলোঁ আৰু তাৰপিছত ৰেজিনৰ বস্তুবোৰ মানে আহি গ'ল আৰু তেতিয়া মই প্ৰথম লৈছিলোঁ এইটো ৰেজিন এইটো কি এৰিকাৰ ৰেজিন লৈছিলোঁ আৰু এইটো পিছে হাৰ্ডনাৰ হয় ৰেজিনটো মোৰ শেষ হ'ল আৰু তাৰপিছত মই এইটো আকৌ অনলাইন মই অৰ্ডাৰ কৰা নাই তো মই আমাৰ ইয়াতে ওচৰতে এখন দোকান আছে তাৰ পৰাই মই অৰ্ডাৰ কৰি লওঁ আৰু তাৰপিছত মই এনেকুৱা ধৰণৰ ৰেজিন ব্যৱহাৰ কৰিব ধৰিলোঁ দোকানখনৰ পৰা মই নিজে গৈ হ'লেও আনোগৈ নহ'লে ফোন কৰি দিলে অৰ্ডাৰ কৰি দিলে হ'ল তেওঁলোকে আহি যদি অলপ বেছিকৈ বস্তু মই মানে আনিবলৈ কওঁ অৰ্ডাৰ কৰোঁ তেতিয়া তেওঁলোকে আহি মোৰ ইয়াত মানে দি থৈ যায়হি সেইটো কাৰণে আৰু এতিয়া মই এইটো ব্যৱহাৰ কৰা নাই এতিয়া মই এইটো ব্যৱহাৰ কৰিছোঁ এপক্সি আৰ্ট এইটো 3:1 হয় আৰু ইয়াৰ হৈছে 750 গ্ৰাম আছে এইটোত আৰু লগতে এইটো হাৰ্ডনাৰটো আছে 250 গ্ৰামছ আৰু ভালেই বেয়া নহয় দুইটা মই ইউজ কৰি ভালো পাইছোঁ কোনোবাই মোক সুধিছিলে আপুনি ব্যৱহাৰ কৰা ৰেজিনটোৰ নাম কি তো মই তেওঁক ৰিপ্লাইও কৰিছোঁ আৰু যদি আৰু কোনোবাই জানিব বিচাৰিছে মই এইটো এপক্সি আৰ্ট ৰেজিন ব্যৱহাৰ কৰিছোঁ ৰেজিন আৰু হাৰ্ডনাৰ আৰু এইটো প্ৰাইচ হৈছে 850 লৈছিলে আৰু বেছিকৈ যদি কিবা আনে তেতিয়া অলপ ডিছকাউণ্ট দিয়ে আৰু মইতো প্ৰায় সৰহকৈ আনো সেইটো কাৰণে মোক 750 মানকৈ ডিছকাউণ্ট দিছিল আৰু যিহেতু মই সৰহকৈ আনো বস্তুবিলাক তাকে প্ৰথম কৈছোঁ মোৰ এইটোৱে আছিল আৰু লগতে এনেকুৱা ধৰণৰ মণি মই অৰ্ডাৰ কৰিছিলোঁ অনলাইনে আৰু লগতে এখিলামান আছিলে এইটো কি কয় গোলাপৰ পাখিখিলা মই নিজে শুকুৱাই লৈছিলোঁ ভিডিঅ' আছে আপোনালোকে চাই ল'ব পাৰিব আৰু সেইখিনিয়ে দিয়ে মই প্ৰথম ভিডিঅ' মানে কি ফটো বনাইছিলোঁ প্ৰথমখন ফটো সেয়াই তাৰপিছত এতিয়া মোৰ লগত বৰ্তমান আছে ইয়াতে সকলোৱে ৰেজিন আৰু হাৰ্ডনাৰ আৰু লগতে এইটো হৈছে বাবুলবিলাক ৰিমুভ কৰিবৰ কাৰণে বাবুল টচ এইটো বাবুল টচ বুলিয়ে কয় মই ভিডিঅ'ত কৈছোঁৱে এইটো বাবুল টচ বা লাইটাৰ বুলি কয় তাৰপিছত লাগিব
এনেকুৱা ধৰণৰ গোল্ডেন ফ্লেক্স বুলি কয় এইটো গোল্ডেন ফ্লেক্স, এইটো হৈছে চিলভাৰ ফ্লেক্স, এনেকুৱা ধৰণৰ বস্তু লাগিব। আৰু এইবিলাক হৈছে কালাৰ, এইটো কালাৰ হৈছে, এইটো হৈছে গ্লিটাৰ যোনটো চুমকি নিচিনা, এইটো হৈছে কালাৰ, এইটো পাউডাৰ কালাৰটো যোনটো মাইকা পাউডাৰ বুলি কয়। আৰু লিকুইড এটাও আহে, মোৰ লগত বৰ্তমান লিকুইডো আছে এইখিনি, এইটো লিকুইড, এইটো হৈছে লিকুইড, এইটো হোৱাইট কালাৰ আৰু এইটো হৈছে ব্লু কালাৰ, এনেকুৱা ধৰণৰ। আৰু এইখিনি হৈছে বালি, মই বালিও কিনি আনিছোঁ জানেনে, ৰেজিন আৰ্ট কৰিবৰ কাৰণে। যোনবিলাকৰ এই সাগৰৰ নিচিনাকৈ যোনবিলাক দিবলৈ হ'লে মানে বালিও দৰকাৰ হয়। আৰু নিজেও বনাই ল'ব পাৰি চাগে, যোনটো ঘৰ বনোৱা বালি সেইটো ধুই মেলি ল'লে, শুকুৱাই ল'লে এইটো নিচিনাই হ'ব চাগে। তেও মই কিনি আনি থৈছোঁ, কাৰণ ইয়াত সেনেকুৱা ধৰণৰ বালি পাবলৈ নাপায়, সেইটো কাৰণে মই কিনি আনিছোঁ। দোকানখনতে পালোঁ তো দেখি লৈ আহিলোঁ। আৰু কি লাগিব, এনেকুৱা ধৰণৰ চামুচ লাগিব, যোনবোৰ ৰেজিন মিক্স কৰিবৰ কাৰণে। এবাৰ ব্যৱহাৰ কৰি দিলে আকৌ সেইখন পটককৈ ব্যৱহাৰ কৰিব নোৱাৰি, সেইটো কাৰণে এনেকুৱা ধৰণৰ চামুচ, বা আপোনালোকে আইচক্ৰীমৰ চামুচখন যিখন সেইখন, মইতো বহুত আইচক্ৰীম খাই চামুচবিলাক গোটাই থওঁ জানেনে। আৰু দেহাকটো মই এইটো যে পুনৰ নিচিনা আইচক্ৰীমটো কিনি নিদিওঁ, অকল বাতি আইচক্ৰীমটো কিনি দিওঁ। তাৰ লগত যে এখন চামুচ পায়, সেইটো কাৰণে মুঠতে অকল বাতি আইচক্ৰীমটোৱে খোৱাওঁ মই তাক। এইখিনি এইবোৰ গ্লিটাৰ, যোনটো চুমকি বুলি কয়, এয়া ইয়াতে ইমানখিনি আছে, কালাৰে এইখিনি গোটেইখিনি কালাৰে হয়। এইবোৰ উলিয়ালে মানে আকৌ চব এটা হৈ যায়, সেইটো কাৰণে লগতে ভৰাই থৈ দিয়াই ভাল। এইখিনি কালাৰ ক'লোৱে। তাৰপিছত দৰকাৰ হ'ব এইটো হিট টুল, যিটো হিট গান বুলি কৈ মই আনিছিলোঁ। এইটো মানে ৰেজিনখিনি ইঠাইৰ পৰা সিঠাইলৈ নিবৰ কাৰণে এইটো বহুত ভাল, হিট গান বুলি কয়। লগত তাৰপিছত দৰকাৰ হয় এনেকুৱা ড্ৰাই ফ্লাৱাৰ, এইবোৰ দেখিছে নহয়, এইবোৰ মই কিনি অনাই হয়, ড্ৰাই ফ্লাৱাৰ। এয়া লগতে এটা ৱেট মেচিনো দৰকাৰ হয় জানেনে। যদি আপোনালোকে এনেই প্ৰথম শিকিছে, তেনেহ'লে ৱেট মেচিনৰ কোনো দৰকাৰ নাই। আপোনালোকে এনেকুৱা ধৰণৰ মুখনি ল'ব, মুখনি 3:2 আছে যেতিয়া 3:2 কাৰণে আপোনালোকে মুখনি নিজে হিচাপ কৰি ল'ব, 3:1 হিচাপটোত বা 2:1 হিচাপটোত। মইতো প্ৰথম মুখনি দিয়ে লৈছিলোঁ, এতিয়াহে মই এইটো ৱেট মেচিন লৈছোঁ। কিন্তু মই এইটো ৱেট মেচিন লৈছোঁ যদি মই এতিয়ালৈকে ইয়াৰ দি কাম কৰা নাই, কাৰণ মই জানো এইটো দি যদি মই ভালকৈ শিকা নাই মানে এই মেচিনটো হেৰি কৰিবৰ কাৰণে মোৰ ভুল হ'ব। সেইটো কাৰণে মই এই কাপ এটা ব্যৱহাৰ কৰোঁ। এই কাপটো মই দোকানখনত বস্তু বেছিকৈ অনাৰ কাৰণে তেওঁলোকে মোক ডিছকাউণ্ট হিচাপে দিছিলে, আৰু এই কাপ দুটা দিছিলে আৰু চামুচ দুখন দিছিলে। চামুচকেইখন এনেকুৱা ধৰণৰ এয়া দিছিলে। আৰু প্ৰথম ব্যৱহাৰ কৰাৰ পিছত এনেকুৱা লেতেৰা হৈ যায়, তাৰপিছত যেতিয়া শুকাই যায় নহয়, এনেকৈ কৰি দিলে হৈ গ'ল। এনেকৈ কৰি দিলে মানে দেখিছে নহয়, সেইবোৰ এনেকৈ ওলাই যায়, চাফা হৈ যায় মানে। চাওকচোন ধুনীয়াকৈ এইবোৰ ধুনীয়াকৈ ৰেজিনবিলাক ওলাই আহিছে, আৰু এইখিনি ধুনীয়াকৈ চাফা হৈ গৈছে। সেইটো কাৰণে এইটো ভাল, এইটো মোক ভাল মানে। ৰিউজ কৰিব পাৰি মানে। চাওকচোন কেনেকৈ তলখিনিও এৰি গুচি আহিলে, কিমান ধুনীয়াকৈ তলখিনিও এৰি গুচি আহিলে, দেখিছে নহয়। এইটো চাওকচোন কিমান মানে লোকচান হৈছে মোৰ ৰেজিন লাগি থয়, এইখিনি গোটেইখিনি এৰুৱাব নোৱাৰি, যিহেতু ইয়াত লাগি থয় এনেকুৱা হৈছে। চাওকচোন ধুনীয়াকৈ এখাই গুচি আহিলে, দেখিলে নহয়। এতিয়াটো একদম ধুনীয়াকৈ চাফা হৈ গ'ল, চব একদম চাফা হৈ গ'ল। কোনো ধৰণৰ ৰেজিন লাগি পিনে মানে ওখ হৈ থকা নাই। আপোনাৰ হিচাপটো গণ্ডগোল নহয়। আপুনি মাত্ৰ শুকাবলৈ দিব। শুকাব দিয়াৰ পিছত আপোনালোকে এই মগটো এনেকৈ কৈ চেপি দিব, আৰু চাইডে এনেকুৱা ধৰণে ৰেজিনবিলাক এনেকৈ এখাই টানি দিলে এখাই গুচি আহে। তো আপোনালোকক শিকাই দিলোঁ। এই মগটো চিলিকন নহয়, এই মগটোনো কেনেকৈ আপোনালোকে চাফা কৰিব আপোনালোকক দেখাই দিলোঁ।
চিলিকন মলটো মেইন। এখন মোৰ ৰাউণ্ড শ্বেপত আছে, এখন 8 ইঞ্চিৰ। তাৰপিছত ৰাউণ্ড শ্বেপৰ এয়া ষ্টাইল দেখিছে নহয়, জিগজেগ ষ্টাইলৰ এখন মল আছে। লগতে এইখন এখন যোনটো স্কুৱেৰ শ্বেপৰ 4চুকীয়া টাইপৰ। আজি মই এখনত বনাম। এখন মানে একেবাৰে নতুনকৈ অনা, মই খোলাই নাই পেকেটৰ পৰা, পেকিংটোৱে খোলা নাই, দেখিছে নহয়। আজি মই এখনত বনাম। মই বনালোঁ, আপোনালোকক ভিডিঅ' আগবঢ়ালোঁ। এই দুটা ভিডিঅ' বনোৱা আপোনালোকে বহুত ভাল পাইছে, সেইকেইটা ভিউজ বেছি আৰু লগতে ছাবস্ক্ৰাইবাৰ আহিছে। তাৰ কাৰণে আপোনালোকক ধন্যবাদ। আৰু আজি এইখনত নতুনকৈ বনাম, তো আপোনালোকে চাই যাব। কাৰণে এখন চাফা কৰিবৰ কাৰণে টেপটো ব্যৱহাৰ কৰোঁ। টেপটো লাগিব মেইনলি। তাৰপিছত কি লাগিব, ফটো, নহ'লে ক'ত থ'ব, ষ্টেণ্ডত থ'বৰ কাৰণে এনেকুৱা ধৰণেও পায়। ডাই ফ্লাৱাৰ কিনিবৰ কাৰণে পায়। সেয়া মোৰ লগতো বহুত আনি দিয়া আছে। আৰু লগতে ষ্টেণ্ড, এডাল হৈছে ষ্টেণ্ড। ফটো ফ্ৰেম বনাই হোৱাৰ পিছত আপুনি ষ্টেণ্ড থ'বৰ কাৰণে ষ্টেণ্ড লাগিব। তো ইমান দেৰি কৰি দিছে। আৰু লগতে এখনৰ প্ৰাইচ কিমানকৈ মোক সোধে। এখন ফটোত মই কৈ দিলোঁ। মই এতিয়া মোক ইউনিটৰ পৰা গোটেই বস্তুখিনি মোক পইচাটো দি দিছে, আৰু তাৰ উপৰিও মোক এখনকৈ বনোৱাৰ বাবদ মোক কিবা এটা দিছে। এইখিনি দৰকাৰ হ'ব আপুনি প্ৰথম আৰম্ভ কৰিবৰ কাৰণে। তো আপোনালোকে অনলাইন চাব, চাৰ্চ কৰি ৰেজিন কিট বুলি মাৰি দিবচোন। তো আপোনালোকে ৰেজিন কিট বুলি মাৰি দিয়াৰ লগে লগে অনলাইনত বস্তুবোৰ আহিয়ে যায় নিজে নিজে। ফ্লিপকাৰ্ট, মিছ'টো পোৱা যায়। প্ৰথম পিছে মই এই যোনটো এডিটাৰ যোনটো এইটো আনিছিলোঁ, এইটো মই মিছ'ৰ পৰা আনিছিলোঁ। প্ৰথম যিমান মানে সস্তা, একেবাৰে সস্তা কোনটো চাই মানে এইটোৱে পালোঁগৈ। তো আৰু মই প্ৰথমতে ৰিভিউবিলাক চাওঁ দেই। সস্তা হ'লে নহ'ব, ৰিভিউবিলাক চাব লাগিব। যদি আপুনি ৰিভিউত যদি ভাল দি আছে, তেতিয়াহে আপুনি বস্তুটো কিনিব। কিন্তু নহ'লে সস্তা হ'লে নিকিনিব, নহ'লে বেয়াও হ'ব পাৰে, ঠিকনা নাই। আমি প্ৰথম কাম কৰিম ন, প্ৰথম আনিম বস্তুটো, কেনেকুৱা বা আহে আমি নাজানো। সেইটো কাৰণে প্ৰথম ৰিভিউবিলাক চাব। ৰিভিউবিলাকত যদি ভাল বুলি কয়, তেতিয়াহে আপুনি আনিব। সেইটোৱে মই প্ৰথম পিছে এইটোৱে আনিছিলোঁ। আৰু এইটো বহুত ভাল, কিন্তু কোনো বাবলছ বেছি নোলায়। একদম সাধাৰণভাৱে আপুনি এইটো প্ৰথম ব্যৱহাৰ কৰিব পাৰে। এতিয়া আমি ফটো ফ্ৰেমটো বনাওঁ। আৰু প্ৰথম কোডটো আজি ঢালোঁ। আৰু কাৰণ মই ভিডিঅ'টো আজি আপলোড কৰিব লাগিব, 4 দিন 5 দিন হ'ল ভিডিঅ' দিয়াই নাই। সেইটো কাৰণে মোৰ নেক্সট ভিডিঅ'ত আপুনি মোৰ এই ফ্ৰেমখনৰ মানে আজি যোনখন বনাম, সেইখন ফ্ৰেমৰ ফাইনেল ৰিজাল্টটো চাব। তো ব'লক যাওঁ এতিয়া ফটো ফ্ৰেমটো বনাওঁ। প্ৰথমতে বস্তুখিনি সামৰি লওঁ, নহ'লে একদম মাথাটো গৰম হৈ যায় বস্তুবোৰ বেছি হৈ গ'লে। তাকেই প্ৰথমতে মই বস্তুখিনি সামৰি লওঁ। তো ৰখিব। চবেই জানি প্ৰথম টেপটো লৈ চাফ কৰি ল'ব লাগে বুলি। তো মই প্ৰথম টেপটো লৈ চাফ কৰিছোঁ। এয়া
এয়া মই ধুনীয়াকৈ ৰেজিনৰ প্ৰথমটো কোট ঢালি দিলোঁ আৰু এতিয়া মই 24 ঘণ্টাৰ কাৰণে শুকাবলৈ এৰি দিম। তাৰপিছতে মই ফটো চটো কিবা কিবি লগাম আৰু এতিয়ালৈ মই ভিডিঅ'টো সামৰি দিব লাগিব কাৰণ বহুত দীঘলো হৈ গ'ল আৰু লগতে মোৰ নেক্সট ভিডিঅ'ত আপোনালোকে এইটো ফ্ৰেমৰ ৰিজাল্টটো দেখিবলৈ পাব। তো আপোনালোকে ভিডিঅ'বিলাক চাই যাব আৰু তাকে চবেই কমেণ্ট কৰিব কেনেকুৱা পাইছে। আৰু এতিয়ালৈ মই ভিডিঅ'টো সামৰি দিছোঁ। আকৌ নেক্সট এটা ভিডিঅ' সৈতে আহি আছোঁ অতি সোনকালে। নমস্কাৰ।